নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেললৈ। চাওঁ আমি পঢ়িম ক্লাছ 7ৰ অসমীয়াৰ যিখন কিতাপ আছে উন্মেষ, তাৰে আজি আমি পাঠ 7টো কৰিম, সোণোৱালী অতীত। চ' খুবেই ধুনীয়া এটা পাঠ। ইয়াত স্নেহী আছে, স্নেহীৰ মা দেউতা আছে, আৰু কোন আছে ইয়াত তোমালোকে চাব পাৰিবা, আৰু নিয়ৰ আছে। ঠিক আছে, তেওঁৰ স্নেহীৰ ভাই। চ' এই চাৰিজনৰ কথা উল্লেখ আছে। এয়া হৈছে চেনেহী, এয়া হৈছে নিয়ৰ, আৰু চেনেহী আৰু নিয়ৰৰ মা দেউতা হৈছে ইহঁতে ক'ত গৈছে? দক্ষিণ ইণ্ডিয়া গৈ আছে, মানে চাউথ ইণ্ডিয়া গৈ আছে। কোনটো মন্দিৰ ফুৰিব? তেওঁলোকৰ স্কুলত তামিলনাডুৰ যিটো চিদাম্বৰম মন্দিৰ আছে সেইটোৰ বিষয়ে তেওঁলোকৰ টিচাৰে কৈছিলে, আৰু সেইটো মন্দিৰ ফুৰিব যাব। চ' ইহঁতে ওলাইছিল কেইটাত? সেইখিনি ইম্পৰ্টেণ্ট, ইয়াৰ ওপৰত আমাক প্ৰশ্ন আছে। চ' সেইকাৰণে আমাক যি ক্ৰিয়াকলাপ দি আছে, ক্ৰিয়াকলাপৰ আটাইকেইটা প্ৰশ্ন ধুনীয়াকৈ উত্তৰ কৰাই দিম, আৰু এনচাৰখিনি ক'ৰ পৰা দিছোঁ সেইখিনি তোমালোকক দেখাই দিম। চ' ক্ৰিয়াকলাপত বহুতখিনি প্ৰশ্ন দি আছে, গতিকে সকলোখিনি প্ৰশ্নৰ উত্তৰ মই ধুনীয়াকৈ কৰাই দিম, প্ৰকল্পলৈকে কৰাই দিম। ঠিক আছে, ইয়াত যিখিনি খালী ঠাই আছে সেইখিনিও কৰাই দিম। তোমালোকে জাষ্ট ভিডিঅ'টো শেষলৈকে চাই থাকিবা। চ' প্ৰথমত যিখিনি আছে, চ' আজি এনচাৰখিনি মই কিন্তু কিতাপৰ পৰা দেখাই দিম, এইটো আগতে কৈ দিলোঁ। চ' সেইটোলৈ টেনশ্যন নকৰিবা। বহুতে কৈ থাকে ছাৰ এনচাৰখিনি কিতাপৰ পৰা দেখাই দিব। চ' গতিকে কিতাপৰ পৰাই দেখাই দিম আজি। আমাক ক্ৰিয়াকলাপ পাঠভিত্তিকত প্ৰথমত দিছে 1 নম্বৰ, যে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বিত্তটো পূৰ কৰা। গতিকে সঠিক বিত্তটো পূৰ কৰিব দিছে। কৈছে যে চেনেহীহঁতে ৰেলগাড়ীৰে কামাখ্যা জংচনৰ পৰা তম্বৰম ষ্টেচন পাওঁতে কিমান সময় লাগিছিল? চ' গতিকে চেনেহীহঁতে আমাৰ অসমৰ গুৱাহাটীৰ পৰা কামাখ্যা জংচনৰ পৰা তেওঁ তামিলনাডুলৈ গৈছিলে। তো তামিলনাডুলৈ যে গৈছিলে ফুৰিবলৈ, মন্দিৰটো চাবলৈ, গতিকে কিমান সময় লাগিছিলে? তোমালোকে ইয়াত চাবা, তেওঁলোক ডিফুৰ পৰা ওলাই, হয়তো ডিফুত তেওঁলোকৰ ঘৰ, শুক্ৰবাৰৰ দিনা ডিফুৰ পৰা তেওঁলোকে আহি ক'ত আহিছিলে? আহি পাইছে কামাখ্যা জাংচনত পাইছে, গুৱাহাটীৰ ওচৰত। গুৱাহাটীত আহি এই তেওঁলোকে তামিলনাডুৰ তৰম্বৰম অভিমুখে যাবলৈ নগাঁও এক্সপ্ৰেছ বুলি এটা ট্ৰেইন আছে, সেইখন ট্ৰেইনত উঠিছিল। কেইটাত? 14:55। 14:55 মানে এইটো আমি ট্ৰেইন ষ্টেচনত গৈ দেখিলে চাওঁ কি 24 ঘণ্টীয়া ঘড়ী তাত থাকে। 12 ঘণ্টীয়া ঘড়ী যেনেকৈ আমাৰ ঘৰত ট্ৰেইন ষ্টেচনত কিন্তু 24 ঘণ্টীয়া ঘড়ী থাকে। 24 ঘণ্টীয়া ঘড়ীত 12টা বজাৰ পিছত আমাৰ যেনেকৈ 1 হয়, তেনেহ'লে সেইটো 13 বুলি কয়, আৰু 14 মানে 2টা। ঠিক আছে, গতিকে 13, 14 মানে 12টা, 1টা, 2টা, মানে 2টা বাজিছে। 14:55 মানে 2:55 মিনিটত গাড়ীখন এৰিছে। আৰু পাইছে কেতিয়া? ইয়াত চাবা, তেওঁলোকে পাইছে দেওবাৰ নিশা 21:30, অৰ্থাৎ 21টা হ'লে গণি চোৱা, ইয়াত হ'ল 12টা গ'ল, 13, 14, 15, 16, 17, 18, 19, 20, 20 হ'লে 8টা, 21টা হ'লে 9টা বাজে। 9:30 মানে 21:30 মানে 9:30 গৈ পাইছিলে দেওবাৰ নিশা। চ' গতিকে ইয়াৰ পৰা আমি নিশ্চয় ওলাব পাৰিম। চ' তেওঁলোক চাবা, এইটো হিচাপ কৰিব লাগিব আমাক। তেওঁলোক শুক্ৰবাৰ কেইটাত গৈছিলে? 14:55, অৰ্থাৎ 2:55 ট্ৰেইনত উঠিছে। আৰু শনিবাৰ গৈছে, ৰবিবাৰ ৰাতি ইহঁত দিনত গৈছে। ঠিক আছে, দিনত ৰাতি কেইটাত পাইছে? ৰাতি পাইছে 9:30 পাইছে। 21:30 মানে 9:30 পাইছে। এতিয়া চাবা, এতিয়া শুক্ৰবাৰ দিনৰ 2:55 পৰা শনিবাৰ দিনত 2:55 কি কাইট কৰা 24 ঘণ্টা সম্পূৰ্ণ হ'ব। ঠিক একেদৰে শনিবাৰ 2:55 পৰা ৰবিবাৰ দিনৰ 2:55 কি হ'ব? আৰু 24 ঘণ্টা সম্পূৰ্ণ হ'ব। গতিকে 24, 48 ঘণ্টা, 48 ঘণ্টা সম্পূৰ্ণ হ'ল। ইয়াৰ পৰা আকৌ ৰাতিহে হৈছে, দিনৰ প্ৰায় 3টা, গতিকে 5 মিনিট কম 3টা আছে। গতিকে ধৰি লওঁ 3টাৰ পৰা, চ' 5 মিনিট আমি ইয়াত যোগ কৰি দিওঁ, 48 ঘণ্টা আৰু 5 মিনিট। ঠিক আছে, 48 ঘণ্টা 5 মিনিটত 55 হৈছে, গতিকে 5 মিনিট পিছত 3টা বাজিছে, 60 হ'ব। 3টা বাজিছে, গতিকে 3টাৰ পৰা 9টালৈকে 6 ঘণ্টা আৰু 30 মিনিট, গতিকে 6 ঘণ্টা 30 মিনিট। গতিকে 48ৰ পৰা 6 যোগ কৰিলে কি হয়? 48 আৰু 6 54 মিনিট। 30, ইয়াত আছে 30 মিনিট, ইয়াত আছে 5 মিনিট, 30 আৰু 5 35 মিনিট, অৰ্থাৎ 54 ঘণ্টা 35 মিনিট তেওঁলোকৰ সময় লাগিছিলে। গতিকে আমাৰ অপশ্যনটো এতিয়া চাব লাগিব যে ইয়াত ক'ত আছে 54 ঘণ্টা 35 মিনিট। চ' গতিকে আমি যদি চাব যাওঁ, গত হ'ব এনচাৰটো যে 54 ঘণ্টা 35 মিনিট। গতিকে আমি ধুনীয়াকৈ ওলাইলোঁ এনচাৰটো, তোমালোকে নিশ্চয়কৈ বুজি পাইছা। চ' ইয়াৰ এনচাৰ হ'ব গ, 54 ঘণ্টা 35 মিনিট সময় লাগিছিলে তেওঁলোকৰ। ঠিক আছে, শুক্ৰবাৰ 2:55 পৰা ওলাইছিলে, আৰু তেওঁলোক ৰবিবাৰৰ দিনা ৰাতি 9:30 গৈ পাইছিলে। ঠিক আছে, 21:30 মানে 9:30, মনত ৰাখিবা। এতিয়া আমাক নেক্সট প্ৰশ্ন দিছে যে
চিদাম্বৰম মন্দিৰটোৰ নাটৰজাৰ মূৰ্তিটো কি ধাতু অধিক পৰিমাণে মিহলি হৈ আছে? চ' গতিকে যিহেতু এইটো ব্ৰঞ্জ ধাতুৰে নিৰ্মিত আছিলে, আমাক ইয়াত ধুনীয়াকৈ উল্লেখ কৰিছে সেইটো ব্ৰঞ্জ ধাতুৰে মিশ্ৰিত। ব্ৰঞ্জ ধাতুৰে সেইটো চিদাম্বৰৰ যি নাটৰজাৰ মূৰ্তি আছে সেইটো তাতে 85% তাম আছে আৰু 15% ৰাং আছে, অৰ্থাৎ বেছি কোনটো আছে? তামটো বেছি আছে ব্ৰঞ্জৰ। চ' গতিকে কি হ'ব এনচাৰটো আমাৰ ইয়াত? আমাৰ এনচাৰটো হ'ব তাম। গতিকে খত আমি এনেকৈ গ'ল দিম। তোমালোকে আজি এনচাৰবিলাক ভাল পাই আছা নে? এনেকৈ এনচাৰ যদি লাগে কমেণ্ট কৰিবাচোন যে ছাৰ এনেকৈ কিতাপ দেখুৱাই এনচাৰবিলাক ওলাই দিব, তেতিয়া মই কিতাপ দেখাই ওলাই দিম। মই যি টাইপিং আকাৰে দিওঁ সেইটোও কিতাপৰ পৰাই দিওঁ বাৰু, কিন্তু সেইটো মই ডাইৰেক্ট এনচাৰ দি দিওঁ, কিতাপৰ ক'ৰ পৰা দিওঁ সেইটো তোমালোকক দেখাই দিয়া নহয়। চ' এতিয়া মই ভাবিছোঁ বহুতে কৈ আছে যিহেতু কমেণ্টত, সেইকাৰণে মই এইটো দেখাই দি আছোঁ। ঠিক আছে, চাওঁ তোমালোকৰ ৰেছপন্স কেনেকুৱা, ভাল পোৱা নে বেয়া পোৱা। নেক্সট প্ৰশ্নটো দিছে যে দেওবাৰে 21:30 বজাত তেওঁলোক তম্বৰম ৰেলৱে ষ্টেচনত উপস্থিত হ'লগৈ। গতিকে দেওবাৰে 9:30 তেওঁলোকে ষ্টেচনত গৈ পাইছিলে। সেই সময়ত 12 ঘণ্টীয়া ঘড়ীত কিমানটা বাজিছে? গতিকে 21:30 হ'লে 12 ঘণ্টীয়া ঘড়ীত কিমান হ'ব? গতিকে 9:30 হ'ব। গতিকে 9:30 বাজিছিল, গতিকে খ হ'ব উত্তৰটো। ঠিক আছে, গতিকে 12টাৰ পিছত কি আহিব? 13, 14, 15, 16, 17, 18 এনেকৈ আহিব। চ' গতিকে 12 পিছত 13, 14, 15, 16, 17, 18, 19, 20, 21, 21:30 কেইটা হ'ল? এটা হ'লে 1, 2, 3, 4, 5, 6, 7, 8, 9, 9:30 তাৰমানে। ঠিক আছে, গতিকে খত আমি এনেকৈ গ'ল দিম। বুজি পাইছা? এতিয়া 2 নম্বৰৰ প্ৰশ্নবিলাক দিছে যে এইবিলাক মই টাইপিং আকাৰে লৈ আহিছোঁ, আগত দেখাই দিওঁ যে ক'ৰ পৰা উত্তৰখিনি দিছোঁ, তাৰপিছত তোমালোকক মই টাইপিং আকাৰে দিম, কিয়নো এইবিলাকৰ এনচাৰ অকণমান বনাই লিখিব লাগিব, সেইকাৰণে টাইপিঙৰ দৰকাৰ আছে। যেনেকুৱা ক নম্বৰ প্ৰশ্ন দিছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন যে কাবেৰীৰ পাৰে পাৰে কিতাপখনৰ লেখকৰ নাম কি? চ' কাবেৰীৰ পাৰে পাৰে কিতাপখনৰ লেখকৰ নাম আমাৰ প্ৰথমতে দিছে, প্ৰথমতে উল্লেখ আছে চেনেহী পঢ়ি আছিলে। গতিকে চেনেহী যেতিয়া ট্ৰেইনখনত উঠিছে, চ' উঠাৰ পিছত তেওঁ হেমন্ত কুমাৰ শৰ্মাৰ কাবেৰীৰ পাৰে পাৰে, অৰ্থাৎ কাবেৰীৰ পাৰে পাৰে যিটো কিতাপ আছে, এই কিতাপখন কাৰ? হেমন্ত কুমাৰ শৰ্মাৰ। ঠিক আছে, চ' এইটো এনচাৰ কেনেকৈ লিখিব লাগে মই উত্তৰত দি দিম, টেনশ্যন নকৰিবা। জাষ্ট এনচাৰখিনি চোৱা যে ক'ৰ পৰা দিছোঁ, চ' সেইটোৱে লিখিব পাৰা, হেমন্ত কুমাৰ শৰ্মা উত্তৰত হৈ যাব। খ নম্বৰ যে গোপুৰম শব্দটোৱে কি সূচায়? গতিকে গোপুৰম শব্দটোৱে কি সূচায়? গোপুৰম শব্দ এইটো আছে যি মন্দিৰ আছে ছাউথ ইণ্ডিয়াৰ। চ' সেই ছাউথ ইণ্ডিয়াৰ মন্দিৰৰ আগফালে কি থাকে? বহুত উচ্চ চূড়া থাকে। সেই উচ্চ চূড়াৰে সৈতে প্ৰৱেশদ্বাৰক কি বুলি কোৱা হয়? গোপুৰম বুলি কোৱা হয়। ঠিক আছে, গতিকে এইটো অকণমান বনাই লিখিব লাগিব। আৰু এই উচ্চ চূড়াত কি কি থাকে? মন্দিৰটোৰ প্ৰৱেশদ্বাৰলৈ শিলত কটা ফুল পাতেৰে চাল থাকে, তেনেকুৱা এটা টাইপৰ। ঠিক আছে, গতিকে এইটো এনচাৰ চাম আমি নিশ্চয়কৈ, মই টাইপিং আকাৰে দিম, সেইটো টেনশ্যন নকৰিবা, একেবাৰে নকৰিবা। এতিয়া কৈছে যে ব্ৰঞ্জ কি? ব্ৰঞ্জ কেনেকৈ তৈয়াৰ কৰে? গতিকে ইয়াত আমাৰ উত্তৰ আছে যে ব্ৰঞ্জ কি হয়? ব্ৰঞ্জ এবিধ মিশ্ৰ ধাতু, এইখিনি হ'ব এনচাৰ। আৰু কিহেৰে তৈয়াৰ কৰা হয় যদি কয়, তেতিয়া লিখিব লাগিব যে ইয়াক প্ৰায় 85% তাম আৰু 15% ৰাং মিহলি কৰি প্ৰস্তুত কৰা হয়। বাছ ইমানখিনি কৰিবা, এনচাৰ হৈ গ'ল। বুজি পাইছা নাই? এনেকেই এনচাৰখিনি দিয়া আছে। যেনেকুৱা মম বিগলন পদ্ধতি কি হয়? চ' মম বিগলন পদ্ধতি ব্যৱহাৰ কৰি নটৰাজৰ মূৰ্তিটো নিৰ্মাণ কৰিছিলে। আৰু যি গাইডজনে এইবিলাক কথা কৈছিলে, সেই মন্দিৰটোৰ বিষয়ে গাইডজনৰ নামটো আহিব পাৰে, যেনেকুৱা তিৰুমুলাই কুল থুংগন সুন্দৰম আয়াৰ। ইয়াত তিৰুমুলাইটো কি হয়? নিজৰ ইমান ডাঙৰ নাম থকাৰ কাৰণ আছে, কাৰণটো ইয়াত আমাক উল্লেখ আছে যে প্ৰথমটো নিজৰ যিটো ঠাইত থাকে সেইটো ঠাইৰ নাম। ঠিক আছে, যে তামিল লোকসকলৰ, অৰ্থাৎ তামিলনাডুত গৈছিলে, তামিল লোকসকলৰ নামবোৰত একাধিক্ৰমে গাঁৱৰ নাম, প্ৰথমত গাঁৱৰ নাম হৈছে তিৰুমুলাই, তাৰপিছত দেউতাকৰ নাম কি? কুল থুংগন, আৰু নিজৰ নামটো হৈছে কি? সুন্দৰম, আৰু উপাধিটো হৈছে তেওঁৰ আয়াৰ। ঠিক আছে, সেনেকুৱা বস্তু তাৰমানে। চ' গতিকে তিল্লাই কি? সেইটো আহিব পাৰে। তিল্লাই কি? তিল্লাই হ'ল আৰ্দ্ৰ ঠাইত গজা এবিধ গছ, তাক তিল্লাই বুলি কোৱা হয়। ঠিক আছে, চ' যি কি নহওক সমূহ এনচাৰখিনি মই ধুনীয়াকৈ লৈ আহিছোঁ। চ' যিহেতু আমি এইকেইটা উত্তৰ আমি এনেকৈ কৰিলে হৈ যাব। এতিয়া 2 নম্বৰৰ পৰা মই টাইপিং আকাৰে উত্তৰখিনি লৈ আহিছোঁ একেবাৰে কিতাপৰ পৰা। এতিয়া চাই যোৱা আৰু তোমালোকে লিখি যোৱা। 2 নম্বৰৰ প্ৰশ্নবিলাক দিছে যে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন যে কাবেৰীৰ পাৰে পাৰে কিতাপখনৰ লেখকৰ নাম কি? চ' উত্তৰটো মই কিতাপত দেখাই দিছোঁ। চ' তোমালোকে এনেদৰে লিখিবা যে কাবেৰীৰ পাৰে পাৰে কিতাপখনৰ লেখকৰ নাম হ'ল হেমন্ত কুমাৰ শৰ্মা। তাৰপিছত খ নম্বৰ যে গোপুৰম শব্দটোৱে কি সূচায়? ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো। আমি উত্তৰ কৰিম যে দক্ষিণাত্যৰ মন্দিৰসমূহৰ প্ৰৱেশদ্বাৰত শিলত কটা ফুল পাতেৰে চালে চকুৰোৱা উচ্চ চূড়া থকা দেখা যায়। এনেধৰণৰ উচ্চ চূড়াটোৰে সৈতে
প্ৰৱেশদ্বাৰক গোপুৰম বুলি কোৱা হয়। গ নম্বৰ প্ৰশ্ন যে ব্ৰঞ্জ কি? ব্ৰঞ্জ কেনেকৈ তৈয়াৰ কৰে? আমি উত্তৰ কৰিম যে ব্ৰঞ্জ এবিধ মিশ্ৰিত ধাতু। ইয়াক 85% তাম আৰু 15% ৰাং মিহলি কৰি তৈয়াৰ কৰা হয়। ঘ নম্বৰ প্ৰশ্ন যে নটৰাজ মূৰ্তিটো কি প্ৰযুক্তিৰে নিৰ্মাণ কৰিছিল? আমি উত্তৰ কৰিম নটৰাজ মূৰ্তিটো মম বিগলন পদ্ধতি নামৰ প্ৰযুক্তিৰে নিৰ্মাণ কৰিছিল। ঙ নম্বৰ প্ৰশ্ন যে বৈজ্ঞানিকসকলে নটৰাজ মূৰ্তিটোৰ বৈশিষ্ট্য কি বুলি ঠাৱৰ কৰিছে? কিতাপৰ পৰা দিছোঁ এইবিলাক এনচাৰ। চ' উত্তৰ কৰিবা যে নটৰাজৰ মূৰ্তিটো নৃত্যৰত শিৱৰ মূৰ্তি। এই মূৰ্তিটোৰ ভৰিৰ বুঢ়া আঙুলিটোৰে স্পৰ্শ কৰি থকা ভূমিখিনি পৃথিৱীৰ চুম্বকীয় বিষুৱ ৰেখাৰ কেন্দ্ৰবিন্দু বুলি বৈজ্ঞানিকসকলে ঠাৱৰ কৰিছে। ছ নম্বৰ প্ৰশ্ন যে গাইডজনে চেনেহীহঁতক কি কি প্ৰযুক্তিৰ বিষয়ে কৈছিল? চ' গাইড আছিল এজনে IAR নামৰ। চ' গাইডবিলাকে কৈছিল যিহেতু চেনেহীসকলে অসমৰ পৰা গৈছিলে, তেওঁলোকে তাতে তামিলনাডুত গৈতো চিনি নাপায়। ঠিক আছে। চ' গতিকে গাইডজনে কি কি কৈছিল, কি প্ৰযুক্তি ব্যৱহাৰ কৰিছিলে সেইটো কৈছে। আমি উত্তৰ কৰিম যে গাইডজনে চেনেহীহঁতক প্ৰাচীন ভাৰতীয় জ্ঞান আৰু প্ৰযুক্তিৰ বিষয়ে কৈছিল। গাইডজনে কোৱা মতে চিদাম্বৰম মন্দিৰটোত দ্ৰাবিড়ীয় শৈলীৰ প্ৰযুক্তি দেখা যায়। তেওঁ কোৱা মতে মন্দিৰটোত নটৰাজৰ মূৰ্তিটো ব্ৰঞ্জৰ মূৰ্তি। ব্ৰঞ্জ প্ৰস্তুতকৰণৰ বাবে ধাতু নিষ্কাশন পদ্ধতি ব্যৱহাৰ কৰা হয়। তাৰপিছত লিখিম যে ইয়াৰ উপৰি ধাতু গলাই মূৰ্তি নিৰ্মাণ কৰা মম বিগলন পদ্ধতিৰ বিষয়েও গাইডে জনাইছিল। গতিকে গাইডে কিন্তু অসমীয়াও ক'ব পাৰিছিলে। বহুতো ভাষা জানে গাইডবিলাকে, তোমালোকে জানা নিশ্চয়কৈ। ক'ৰবাত যদি ফুৰিব গৈছা চাবা গাইড থাকে। এনেকুৱা মানুহ আহি ক'ব যে আপোনাক যদি কিবা সহায় লাগে মই এইটো ঠাইৰ বিষয়ে ক'ম, কিন্তু তাৰ সলনি অকণমান পইচা লৈ লয়। ঠিক আছে, সেইটোৱে তাকে আমি গাইড বুলি কোৱা হয়। টুৰিষ্ট গাইড যে কয় সেইটো। ঠিক আছে। 3 নম্বৰ প্ৰশ্ন কৈছে যে চিদাম্বৰম মন্দিৰটোত প্ৰাচীন ভাৰতীয় জ্ঞান প্ৰণালীৰ কি কি দিশ ফুটি উঠিছে তাৰ বিষয়ে এটি চমুটকা লিখা। আমি উত্তৰ কৰিম যে চিদাম্বৰম নগৰৰ সমাজতে চিদাম্বৰম মন্দিৰটো অৱস্থিত। এই মন্দিৰটো প্ৰাচীন ভাৰতীয় প্ৰযুক্তিৰ উত্তম উদাহৰণ। এই মন্দিৰৰ গোপুৰমৰ কাষত পৰি থকা ভগ্নাৱশেষবিলাকে ভাৰতৰ প্ৰাচীন স্থাপত্যবিদ্যাৰ আৰ্হি প্ৰকাশ কৰিছে। এই মন্দিৰটো ভাৰতীয় পুৰাতত্বৰ এটা উৎকৃষ্ট নিদৰ্শন। তাৰপিছত লিখিম যে প্ৰাচীন ভাৰতীয়সকলে বিভিন্ন আকাৰৰ পৰা বিবিধ ধাতু নিষ্কাশনৰ পদ্ধতি জানিছিল। এই পদ্ধতিৰেই তাম আৰু ৰাং মিহলি কৰি তেওঁলোকে ব্ৰঞ্জ প্ৰস্তুত কৰিছিল। চিদাম্বৰম মন্দিৰৰ নটৰাজৰ মূৰ্তিটো ব্ৰঞ্জৰ মূৰ্তি। তাৰপিছত লিখিম যে ভাৰতৰ এটা প্ৰাচীনতম প্ৰযুক্তি হৈছে মম বিগলন পদ্ধতি। আজিও এই প্ৰযুক্তিৰ বিকল্প উদ্ভৱ হোৱা নাই। নটৰাজৰ মূৰ্তিটো হ'ল এই প্ৰযুক্তিৰে নিৰ্মাণ কৰা অতি প্ৰাচীন মূৰ্তি। তাৰপিছত লিখিম যে চিদাম্বৰম মন্দিৰটোৰ নটৰাজৰ মূৰ্তিৰ ভৰিৰ বুঢ়া আঙুলিটোৱে ভূমি স্পৰ্শ কৰি থকা ভূমিখিনি পৃথিৱীৰ চুম্বকীয় বিষুৱ ৰেখাৰ কেন্দ্ৰবিন্দু বুলি বিজ্ঞানীসকলে ইতিমধ্যে ঠাৱৰ কৰিছে। আৰু লাষ্টত দিম যে এইদৰে চিদাম্বৰম মন্দিৰটোত প্ৰাচীন ভাৰতীয় জ্ঞান প্ৰণালীৰ বিভিন্ন দিশ ফুটি উঠিছে। এতিয়া আমাক 4 নম্বৰ প্ৰশ্নটো দিছে যে অভিধান চাই বাওঁফালৰ শব্দৰ লগত সোঁফালৰ অৰ্থবোৰ আঁচ টানি মিলাব অহা। গতিকে বাওঁফালে আমাক কিছুমান শব্দ দিয়া আছে, এইবিলাকৰ অৰ্থ ইফালে দিয়া আছে। গতিকে কোনটো কাৰ লগত মিলিব আমাক মিলাব লাগে। গতিকে প্ৰথমত দিছে আমাক স্থপত্যৰ অৰ্থ হ'ব গৃহ, অট্টালিকা আদি নিৰ্মাণৰ শিল্প। গতিকে এইটো মিলিব এইটোৰ লগত। ঠিক আছে। তাৰপিছত আছে যে পুৰাতত্ত্বটো কি মিলিব? এইটো পুৰণি বা প্ৰাচীন সামগ্ৰীৰ লগত জড়িত। গতিকে প্ৰাচীন ইতিহাসৰ বিজ্ঞানসন্মত অধ্যয়ন। গতিকে এইটো মিলিব এইটোৰ লগত, পুৰাতত্ত্ব বিজ্ঞানী বুলি যে কওঁ। তাৰপিছত আধ্যাত্মিকতাটো কি হয়? আধ্যাত্মিকতা মানে মনৰ মিল বা ভিতৰৰ আমাৰ পৰ আত্মাৰ কথা কৈছে। গতিকে মন আত্মা সম্বন্ধীয়। গতিকে আধ্যাত্মিকতা হৈছে এইটো। ঠিক আছে। তাৰপিছত গোপুৰমটো কি হয়? যে প্ৰৱেশদ্বাৰৰ আগফালে থাকে। গতিকে কোনটো হ'ব? যে মন্দিৰৰ উচ্চ প্ৰৱেশদ্বাৰ। গতিকে গোপুৰমটো হ'ব এইটো, যে মন্দিৰৰ উচ্চ প্ৰৱেশদ্বাৰ। তাক আমি গোপুৰম বুলি কওঁ। ঠিক আছে, মনত থাকিব।
তাৰপিছত মন্দিৰৰ ভিতৰত বিগ্ৰহ ৰখা অংশ গোপুৰাম নহয়, এইটো হ'ব মন্দিৰৰ উচ্চ প্ৰৱেশদ্বাৰ। বাছ তিল্লাই। এতিয়া তিল্লাই কি? তিল্লাই হৈছে আৰ্দ্ৰ ঠাইত গজা এবিধ গছ, এইটো মই দেখাই দিছোঁ কিতাপত ক'ত আছে। তাৰপিছত দিছে নটৰাজ। নটৰাজ হৈছে নৃত্যৰত শিৱৰ মূৰ্তি। গতিকে শিৱজনে যেতিয়া নৃত্য কৰি আছিলে সেইটোৰ সময়ত তোলা যিটো মূৰ্তি আছে সেইটোক নটৰাজ বুলি কোৱা হয়। গতিকে এইটো মিলিব। মই এইটো এনেকৈ দাগ দিওঁ, তেতিয়া তোমালোকৰ বুজাত সুবিধা হ'ব। এইটো এনেকুৱা, ইয়াত নহ'লে খেলি মেলি হ'ব। ঠিক আছে, এইটো ইয়াৰ লগত মিলিব। গতিকে এইটো মই নাম দিওঁ এ, এইটো এ তাৰমানে এইটো ইয়াৰ লগত মিলিব। তাৰপিছত গৰ্ভগৃহ। গৰ্ভগৃহ কি হয়? যে মন্দিৰৰ ভিতৰত বিগ্ৰহ ৰখা অংশ। গতিকে এইটো হৈছে গৰ্ভগৃহ। বাছ এইটোৰ লগত এইটো এনচাৰ হৈ গ'ল। তোমালোকে যদি বুজি পাইছা এতিয়া লাইক কৰি দিবা ভিডিঅ'টো। ঠিক আছে, এতিয়া আমাক দিছে যে জানি থওঁ আহা। গতিকে মম বিগলন পদ্ধতি কি হয় এইটোৰ বিষয়ে দিছে। গতিকে পৰীক্ষাত চমু টকা আহিব পাৰে মম বিগলন পদ্ধতিৰ ওপৰত। গতিকে জানি লোৱা তোমালোকে কি কৈছে যে শিল্পীয়ে পোনতে মূৰ্তিটো মমেৰে তৈয়াৰ কৰি লয়, তাৰ চাৰিওফালে মাটি বালিৰ অদ্দহ পদাৰ্থৰ এটা ডাঠ প্ৰলেপ জুইত পুৰি দিয়ে, ফলত ভিতৰৰ মমবোৰ গলি ওলাই যায়। গতিকে যদি দেখা নাই তোমালোকৰ কিতাপত চাবা, এই মম বিগলন বুলি কোৱা হয়। গতিকে মম বিগলন যদি কাক বোলে আহে ইমানখিনি লিখিবা হৈ যাব। তাৰপিছত চমু টকা আহিলে গোটেইখিনি লিখিবা যে তাৰ পাছত ফোপোলা ঠাইখিনিৰ ওপৰত থকা ছিদ্ৰইদি গলা ধাতু ভৰাই খালী ঠাইখিনি পুৰ কৰি দিয়ে। শীতল হোৱাৰ পাছত বাহিৰৰ অদ্দাহ আৱৰণখিনি গুচাই দিলে ধাতুৰ মূৰ্তিটো ওলাই পৰে। নটৰাজ মূৰ্তিটো এই পদ্ধতিৰে নিৰ্মিত। মম বিগলন পদ্ধতিৰে ধাতুৰ ভাস্কৰ্য নিৰ্মাণ কৰা নিদৰ্শন প্ৰাচীন ভাৰতৰ সিন্ধু সভ্যতাতে পোৱা যায়। এতিয়া আমাক দিছে ভাষা অধ্যয়ন। ভাষা অধ্যয়নত প্ৰথমত আমাক দিছে 5 নম্বৰ যে তলত দিয়া শব্দবোৰ পঢ়া। গতিকে এইবিলাক পঢ়িব দিছে। এনেকুৱা ক দি যায় এইবিলাক যে ক খ গ দিছে। যেনেকুৱা শব্দ, শগুণ, ষষ্ঠ, ষাঠি, সংখ্যা, সংগীত। খত আমাক দিছে যে দশম, দেশ, বিশেষ, বিষয়, দেশ, অসম, মাংস। গ দিছে যে দৃশ্য, আশ্বাস, পুষ্ট, সষ্টম, নমস্কাৰ, অপ্সৰা। এতিয়া কৈছে যে এই শব্দবোৰ পঢ়োঁতে তালব্যস্য অর্থাৎ তালিবস্য, মূৰ্ধন্য দন্তস্য উচ্চাৰণলৈ মন কৰা। গতিকে ইয়াত যে তালিবস্য আছে শব্দ, শগুণ, ইয়াত আছে মূৰ্ধন্য যেনেকৈ দশম, ইয়াত আছে তালিবস্য। তালিবস্যটো হৈছে এইটো দশম, দেশ, বিষয়, আৰু মূৰ্ধন্য আছে ইয়াত ষষ্ঠ, ষাঠি, শব্দ, আৰু দন্তস্য ক'ত আছে? দৃশ্য। ঠিক আছে, আশ্বাস এইবিলাকত দন্তস্য আছে, এইবিলাকত লৈ মন কৰিব দিছে। এতিয়া ক নম্বৰ কৈছে যে ক অংশৰ শব্দবোৰত তালিবস্য, মূৰ্ধন্য দন্তেশ্বৰ শব্দ উচ্চাৰণ দৰে হৈছে। গতিকে তালিবস্য মূৰ্ধন্যটো যিটো আছে এইটো দন্তাস্বৰ দৰে হৈছে। যেনেকুৱা শব্দ, শগুণ, এইটো এই তালিবস্য আছে ইয়াত শব্দ, কিন্তু এইটো দন্তেশ্বৰ দৰে হৈছে। তেনেকুৱা খ অংশত যিটো তালিবস্য, মূৰ্ধন্য দন্তেশ্ব আছে এইটো খৰ দৰে হৈছে। আকৌ গ অংশত যিটো শব্দ আছে চ আৰু স্বৰ উচ্চাৰণ কি হৈছে? চ আৰু স্বৰ দৰে হৈছে। যেনেকুৱা দৃশ্য, আশ্বাস স্বৰ দৰে হৈছে, পুষ্ট স্বৰ দৰে হৈছে, সেইটো কৈছে। এতিয়া আমাক নেক্সট দিছে এইফালে জানি থওঁ। এইবিলাক ইম্পৰ্টেণ্ট গ্ৰামাৰৰ কাৰণে পৰীক্ষাত আহিব। ঠিক আছে, সেইকাৰণে কৈ দি আছোঁ, বুজাই গৈ আছোঁ। জানি থোৱা কৈছে যে আমি তালিবস্য, মূৰ্ধন্য দন্তেশ্বক যথাক্ৰমে তালিবস্য, মূৰ্ধন্য দন্তেশ্ব বুলি মাতো, কিন্তু ইহঁতৰ উচ্চাৰণত ভিন্নতা নাই। সেইকাৰণে মই চ ক'লোঁ যে ভিন্নতা নাই। অসমীয়াত তিনিওৰে উচ্চাৰণ চ দৰেই হয়। পিছে বিশেষকৈ বিশেষ পৰিস্থিতিত এই উচ্চাৰণ কোমল খ আৰু চৰ দৰে হয়। গতিকে বিশেষ সময়ত খ বা চৰ দৰে হয় এইবিলাকৰ উচ্চাৰণ। এতিয়া 6ৰ কটো দিছে যে তালিবস্য, মূৰ্ধন্য দন্তেশ্ব যদি শব্দৰ আদিত মুক্তভাৱে থাকে বা অকল স্বৰচিহ্ন হৈ যুক্ত থাকে, অৰ্থাৎ ব্যঞ্জন যুক্ত হৈ নাথাকে। গতিকে ব্যঞ্জন বৰ্ণ যদি যুক্ত হৈ নাথাকে তেতিয়া ইহঁতৰ উচ্চাৰণ স্বৰ দৰে হয়। ঠিক আছে, যেনেকুৱা শামুক, চেগুন, ষান্মাসিক, সৰ্ষি, সতী, ষাঠি এইবিলাকত স্বৰ দৰে হৈছে উচ্চাৰণবিলাক, যিহেতু ব্যঞ্জন যুক্ত হৈ নাই। ঠিক আছে, গতিকে সা, গু এনেকুৱা। এতিয়া খ নম্বৰটো কৈছে যে শব্দৰ মাজত বা শেষত অযুক্ত আন বৰ্ণৰ লগত যুক্ত নহয় মুক্তভাৱে হৈ থকা স্বৰ উচ্চাৰণ কোমল খৰ দৰে হয়। গতিকে যদি যুক্ত হৈ নাথাকে লাষ্টত বৰ্ণত, যেনেকুৱা স্বৰটো যে আছে যে শেষত শব্দৰ মাজত বা শেষত, গতিকে মাজত আছে স্বৰটো যে দশম বুলি কওঁ আমি, যে কওঁ দশম নকওঁ কিন্তু কওঁ দশম শ্ৰেণী, গতিকে খৰ উচ্চাৰণ হয় এইকাৰণে। ঠিক আছে, গতিকে দশম শ্ৰেণীত পঢ়িলে আমি কি কওঁ? দশম শ্ৰেণী। দেশ, বিদেশ, আদেশ, বিষয়, দেশ, খ
আহিব ঠিক আছে গতিকে দেশত দেশ বুলি নকওঁ দেশ বুলি যে কয় সেইটো ঠিক আছে তাৰপিছত যে তালিবস্ব মূৰ্ধন্য দন্তেশ্ব আন ব্যঞ্জনৰ লগত যুক্ত হৈ শব্দৰ আগত মাজত আৰু মাজত বা শেষত থাকে তেনেহ'লে সিহঁতৰ উচ্চাৰণ চ চৰ দৰে হয় গতিকে আগত মাজত বা শেষত যদি থাকে কাৰ লগত ব্যঞ্জনৰ লগত আগত পাইছিলোঁ ব্যঞ্জন বৰ্ণ যদি নাথাকে এইবাৰ ব্যঞ্জনৰ লগত যদি থাকে যেনেকুৱা ম মানে ইয়াৰ ব্যঞ্জনৰ আগত বা ইয়াৰ লগত যুক্ত হৈছে শ্ৰম ৰটো কি ব্যঞ্জন বৰ্ণ এইটো ৰিফ্লা যিটো আছে এইটো ৰ গতিকে ব্যঞ্জন বৰ্ণ গতিকে শ্ৰম গতিকে চ দৰে হৈছে আশ্বাস দৃশ্য গতিকে এইবিলাক চাবা নিশ্বাস তাৰপিছত ষষ্ঠ অষ্টম এইবিলাক স্বৰ দৰে হৈছে এতিয়া ঘ নম্বৰটো ইম্পৰ্টেণ্ট আমাক ক্ৰিয়াকলাপ টাইপৰ দিছে যে তলত দিয়া শব্দবোৰ পঢ়া আৰু শব্দৰ আদিতে তালিবস্ব মূৰ্ধন্য দন্তেশ্ব মুক্তভাৱে বা স্বৰচিহ্ন যুক্ত হৈ থকা ব্যঞ্জনযুক্ত নোহোৱা শব্দবোৰ বাছি উলিয়াই তালিবস্ব মূৰ্ধন্য দন্তেশ্বৰ উচ্চাৰণ স্বৰ দৰে কোমল খৰ দৰে আৰু চ চৰ দৰে হোৱা শব্দবোৰ তিনিটা ভাগত লিখা গতিকে তিনিটা ভাগত লিখিব কৈছে কোনটোত কি হ'ব যেনেকুৱা খৰ দৰে উচ্চাৰণ হোৱা শব্দ যেনেকুৱা 17 স্বৰ দৰে হৈছে গতিকে 17 হ'ব ইয়াত ঠিক একেদৰে দশম আছে দশম স হৈছে গতিকে আমি দশম এতিয়া পালোঁ দশমক আমি কেনেকৈ কৰোঁ খ উচ্চাৰণ কৰোঁ দশম আমি খ উচ্চাৰণ কৰোঁ খ দশম খ দৰে হ'ব গতিকে দশম খ দৰে হ'ব দশম আৰু চ চৰ দৰে চেগুণ আছে গতিকে চেগুণ গতিকে চেগুণটো কি হ'ব চেগুণ গতিকে চেখুন বুলি হ'ব গতিকে ইয়াতে আহিব চেখুন যেহেতু ব্যঞ্জন বৰ্ণ আছে ঠিক আছে চেগুণ নাই ৰ'বা এইটো স্বৰ দৰে হ'ব যিহেতু চেগুণ ঠিক আছে গতিকে যেহেতু ব্যঞ্জন বৰ্ণ নহয় এইটো উকাৰত নহয় গতিকে চেগুণটো ইয়াত আহিব স্বৰ দৰে হ'ব ঠিক আছে গতিকে চেগুণ 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 ওপৰতো আছে মই এতিয়া লক্ষ্য কৰিলোঁ চেগুণটো স্বৰ দৰে হয় চেগুণ তাৰপিছত শেষ গতিকে শেষটো কি হ'ব শেষ গতিকে তালিবস্বটো এই কাৰৰ লগত আছে ঠিক আছে গতিকে ব্যঞ্জন বৰ্ণ নাই কিন্তু ইয়াত চাবা সেইটো বস্তু লক্ষ্য কৰিবা গতিকে শেষ স উচ্চাৰণ আহিছে ঠিক আছে গতিকে শেষ এইটো চ হোৱা নাই কিন্তু শেষ বুলি কওঁ নেকি হা শেষ বুলি কিন্তু আমি নকওঁ বুজি পাইছা এইবিলাক মানে খুব মানে মিশ্ৰিত গতিকে শেষ বা শেষ বুলি কওঁ শেষ গতিকে তালিবস্বটো ইয়াত ব্যঞ্জনৰ লগত যুক্ত হৈ আছে গতিকে খ উচ্চাৰণ হ'ব শেখ বা শেখ চব শেখ হৈ গ'ল যে কওঁ সেইটো এতিয়া ষষ্ঠম আছে ষষ্ঠমটো কি হয় ষষ্ঠম গতিকে ইয়াতো ব্যঞ্জনৰ লগত যুক্ত হৈ আছে গতিকে ষষ্ঠম গতিকে ষষ্ঠমটো কি হ'ব লাগে ব্যঞ্জনৰ লগত যুক্ত যদি হৈ থাকে তেনেহ'লে খৰ দৰে হয় আৰু যদি হৈ নাথাকে তেনেহ'লে দন্তেশ্বৰ দৰে হয় আৰু নাথাকিলে বা আগত বা যুক্ত হৈ থাকিলে এইটো স্বৰ দৰে হয় ঠিক আছে গতিকে এইবিলাক অকণমান চাব লাগিব ষষ্ঠম গতিকে এইটো চ আহিছে চাবা ষষ্ঠম চ আহিছে ষষ্ঠম গতিকে চ আৰু স্বৰ দৰে উচ্চাৰণ গতিকে ষষ্ঠম সতে গতিকে স আহিছে ঠিক আছে এনেকৈ আমাক কৰিব লাগিব সতে ঠিকে আছে অসম গতিকে অসম গতিকে ব্যঞ্জন যুক্ত হৈ আছে ঠিক আছে গতিকে ব্যঞ্জন যুক্ত হৈ থাকিলে কি হ'ব এইটো স্বৰ দৰে উচ্চাৰণ হ'ব নে খৰ দৰে হ'ব কোৱা ব্যঞ্জন যুক্ত হৈ নাথাকিলে স্বৰ দৰে হয় থাকিলে বা অন্য বৰ্ণ যদি থাকে তেনেহ'লে খৰ দৰে হয় আৰু ব্যঞ্জন যুক্ত হৈ যে থাকে স্বৰ দৰে হয় এইটো এই তিনিটা লাইন মেইন ভালকৈ পঢ়িবা তোমালোকে বস্তুখিনি বুজি পাই যাবা বুজি পাইছেনে এই বস্তুখিনি ইম্পৰ্টেণ্ট শেষ গতিকে তাৰপিছত আছে সতেটো হ'ব সতে স তৈকাৰ তে না গতিকে সতে গতিকে সতে গতিকে স উচ্চাৰণে হৈ আছে গতিকে সতে ইয়াতহে হ'ব তাৰপৰা অসম খৰ দৰে হৈছে ন অসম গতিকে অসম ইয়াত হ'ব ঠিক আছে এতিয়া পুৰস্কাৰটো কাৰ দৰে হ'ব পুৰস্কাৰ যিহেতু এইটো ব্যঞ্জন বৰ্ণৰ লগত আছে গতিকে এইটো চৰ দৰে হ'ব গতিকে ইয়াত আহিব পুৰস্কাৰ বস্তুবিলাক এনেকৈ মিহিকৈ আমাক চাব লাগিব ঠিক আছে এইবিলাক পৰীক্ষাত কিন্তু আহিব মনত ৰাখিবা তাৰপিছত সংগীত গতিকে সংগীতটো কি হৈ আছে সংগীত গতিকে সংগীতটো আমাৰ স্বৰ দৰে হৈ আছে প্ৰথমত আছে গতিকে এইটো সংগীত হ'ব স্বৰ দৰে হ'ব উচ্চাৰণ গতিকে সংগীত
তাৰপিছত মাংস, গতিকে মাংসটো কি হ'ব? মাংস, এইটো খটো খৰ দৰে হ'ব, মাংস খৰ দৰে উচ্চাৰণ হ'ব, খ। ঠিক আছে, মাংসটো খৰ দৰে উচ্চাৰণ হ'ব, গতিকে মাংসটো আমাৰ আহিব মাজত আহিব খৰ দৰে উচ্চাৰণ, মাংস। তাৰপিছত এইটো গ'ল। এতিয়া স্তম্ভ, স্তম্ভটো কি হ'ব? স্তম্ভ, গতিকে চৰ দৰে হৈছে, ইয়াত হ'ব স্তম্ভ। তাৰপিছত শগুন, শগুনটো কি হ'ব? শগুন। ঠিক আছে, শগুন মানে এশল মানুহৰ গুণ, যিটো শগুন বুলি কয়, গতিকে শগুনটো আমি পাইছোঁ চাগে। ঠিক আছে, গতিকে শগুন, তোমালোকে চাবা চেগুন পাইছোঁ, ইয়াত হৈছে শগুন, গতিকে প্ৰায় আমি সেগুন বুলি কৈছোঁ, আৰু হৈছে শগুন। ঠিক আছে, গতিকে শগুনটো শৰ দৰে হৈছে, দন্তেশ্বৰ দৰে হৈছে, শগুন, গতিকে দন্তেশ্বৰ দৰে হ'লে ইয়াত হ'ব শগুন, এশ গুণ যাৰ, শগুন। তাৰপিছত আসন, গতিকে স্বৰ দৰে হৈছে, আসনটো হ'ব ইয়াত নিশ্চয়কৈ আখৰ দৰে হ'ব। ঠিক আছে, আসন, গতিকে ইয়াত হ'ব আসন, খৰ দৰে হ'ব আসন, আসন নহ'ব, আসন হ'ব। নমস্কাৰ, মই আপিল ৰহমান, গতিকে নমস্কাৰটো কি কাৰ দৰে উত্তৰণ হয়? চৰৰ দৰে উত্তৰণ হয়, নমস্কাৰ। নমস্কাৰ, মই আপিল ৰহমান, তোমালোকে চাই আছা ইমান কষ্টকৈ ভিডিঅ'বিলাক, ময়ো কষ্টকৈ বনাই আছোঁ বাৰু। শব্দ, গতিকে স উচ্চাৰণ হৈছে, গতিকে দন্তেশ্ব উচ্চাৰণ হৈছে, শব্দ। অপ্সৰা, ঠিক আছে, অপ্সৰা আমি পাইছোঁ নেকি আগত? তেনেকুৱা মোৰ ফিল হৈছে যে অপ্সৰাটো পাইছোঁ নেকি? অপ্সৰা, ইয়াত চাবা এইটো অপ্সৰা আছে, হা, কিন্তু কোনটো কি উচ্চাৰণ হৈছে এইটো কোৱা নাই ইয়াত। ঠিক আছে, আমি চাওঁ এতিয়া অপ্সৰা, তালিবস্বয় হৈছে, এই দন্তেশ্ব হৈছে, অপ্সৰা। ঠিক আছে, হৈছে, গতিকে এইটো হ'ব চৰ দৰে হৈছে, অপ্সৰা, ইয়াত হ'ব অপ্সৰা। ধ্বংস, খৰ দৰে হৈছে ন, গতিকে ধ্বংস, আমি ধ্বংস বুলি কওঁ, গতিকে গতিকে ধ্বংসই কওঁ, গতিকে স্বৰ দৰে হ'ব, ইয়াত হ'ব স্বৰ দৰে, খৰ দৰে, ধ্বংস। পুষ্টটো কি হ'ব? পুষ্ট, চৰ দৰে হ'ব, গতিকে ইয়াতে আহিব পুষ্টটো, পুষ্ট। ঠিক আছে, এনচাৰখিনি একেবাৰে আমি ধুনীয়াকৈ দিলোঁ। চ' ইয়াত চাই ল'বা, আমি লাহে লাহে কৰিলোঁ এনচাৰখিনি, সময় গ'ল কিন্তু আমাৰ শুদ্ধ হৈ গ'ল এনচাৰখিনি। ঠিক আছে, এইফালে চাবা, নেক্সট আমাক কি দিছে, 7 নম্বৰৰ প্ৰশ্নবিলাক দিছে আমাক। যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি ল'বা আৰু ভিডিঅ'টো লাইক কৰি দিবা। ঠিক আছে, তোমালোকৰ সুবিধাৰ কাৰণে ফেন বন্ধ কৰি ভিডিঅ' বনাই আছোঁ মই, কাৰেণ্টো নাই, বহুত প্ৰব্লেম হৈ আছে, গৰম লাগিছে, তথাপি বনাই আছোঁ, কষ্ট কৰি আছোঁ তোমালোকৰ, যাতে তোমালোকৰ ৰিজাল্ট ভাল হয়, এইটোৱে বিচাৰোঁ মই, কামনা কৰোঁ। 7 ক, যে তলত দিয়া কবিতাৰ স্তৱক দুটা পঢ়োৱা, গতিকে এই দুটা কবিতাৰ স্তৱক পঢ়িব দিছে, যেনেকুৱা চমুকা চমুকে, চাকৈ চকোৱা, চৰিছে চাপৰি চানি, চল চাই চিলাই চকোৱা চাবক, চপালে চটকৈ চিনি, অৰ্থাৎ উচ্চাৰণ হৈ আছে এইবিলাকত, এইবিলাক অলংকাৰ বুলি কোৱা হয়। ঠিক আছে, গতিকে এইবিলাক অনুপ্ৰাস বুলি কোৱা হয়। ইয়াত যেনেকুৱা লাজুকী লতাই লেটিয়াই লৈছে, লেটেকু লেখি লোন, লাভৰ লালটি লাগিছে লুচত, লাজতে লাহতি লীন। গতিকে ইয়াত অনুপ্ৰাস অলংকাৰটো ইয়াত ল যেন পাইছোঁ, লৰ উচ্চাৰণ হৈছে। ঠিক আছে, ইয়াত খ নম্বৰ কৈছে, ইয়াত ইয়াত ল, তেনেকুৱা হৈছে না, লাজুকী লতাই, এনেকুৱা। ইয়াত কৈছে ওপৰত দিয়া কবিতাৰ স্তৱক কেইটাত অনুপ্ৰাস অলংকাৰ কেনেকৈ ব্যৱহাৰ হৈছে লিখা, গতিকে এই দুটাৰ কেনেকৈ অনুপ্ৰাস অলংকাৰবোৰ ব্যৱহাৰ হৈছে লিখিব কৈছে। চ' খৰ উত্তৰটো আমি এতিয়া কৰি লওঁ। এতিয়া খ নম্বৰ প্ৰশ্নটো আমাক দিছে যে ওপৰত দিয়া কবিতাৰ স্তৱক কেইটাত অনুপ্ৰাস অলংকাৰ কেনেকৈ ব্যৱহাৰ হৈছে লিখা। আমি উত্তৰ কৰিম যে যেতিয়া কোনো কবিতাত বা বাক্যত এটা ব্যঞ্জন বৰ্ণৰ বা ধ্বনিৰ বাৰে বাৰে প্ৰয়োগ হয়, তাক অনুপ্ৰাস অলংকাৰ বুলি কোৱা হয়। গতিকে কিবা এটা ব্যঞ্জন বৰ্ণ বা ধ্বনি যদি বাৰ বাৰ উচ্চাৰণ হয়, তাক আমি অনুপ্ৰাস অলংকাৰ বুলি কোৱা হয়। তাৰপিছত লিখিম যে ওপৰত দিয়া স্তৱক দুটাত প্ৰথমটোত চ বৰ্ণটো বাৰে বাৰে ব্যৱহাৰ হৈছে, গতিকে চ বাৰে বাৰে ব্যৱহাৰ হৈছে, যেনেকৈ চমুকা চমুকে, চাকৈ চকোৱা, গতিকে চ বৰ্ণটো বাৰে বাৰে ব্যৱহাৰ হৈছে। আনহাতে দ্বিতীয় স্তৱকটোত ল বৰ্ণটো বাৰে বাৰে ব্যৱহাৰ হৈছে, গতিকে দ্বিতীয়টোত কি হৈছে, লাজুকী লতাই লেটিয়াই লৈছে, গতিকে ল ব্যৱহাৰ হৈছে। এইদৰেই দুয়োটা স্তৱকতে অনুপ্ৰাস অলংকাৰৰ
অলংকাৰ ব্যৱহাৰ হৈছে। বাছ ইমানখিনি লিখিবা, হৈ যাব এনচাৰ। এতিয়া আমাক দিছে জ্ঞান সম্প্ৰসাৰণ। জ্ঞান সম্প্ৰসাৰণত আমাক 8 নম্বৰ কৈছে যে তলত দিয়া ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগে জাৰি কৰা জাননীখন পঢ়ি শিপিটিৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। গতিকে এইটো এটা জাননী দিছে, এই জাননীটো পঢ়ি আমাক শিপিটিত আমাক প্ৰশ্ন দিছে। এই পিটিত ইয়াৰ ওপৰত আমাক প্ৰশ্ন দিছে ক, খ, গ এইবিলাকৰ উত্তৰ কৰিব দিছে। প্ৰথমত জাননীটো আমি পঢ়ি লওঁ, তাৰপিছত নিশ্চয়কৈ উত্তৰ কৰিব পাৰিম। গতিকে জাননী দিছে কি, সংৰক্ষিত কীৰ্তিচিহ্ন, অৰ্থাৎ কিবা এটা বস্তু সংৰক্ষিত কৰি ৰাখিছে সেইটোৰ কীৰ্তিচিহ্নৰ এটা জাননী দিছে যে প্ৰাচীন কীৰ্তিচিহ্ন তথা পুৰাতাত্ত্বিক স্থান বা অশেষ অধিনিয়ম 1958 অনুসৰি এই কীৰ্তিচিহ্নক ৰাষ্ট্ৰীয় সম্পদ হিচাপে ঘোষণা কৰা হৈছে। যিয়ে এই কীৰ্তিচিহ্নৰ ধ্বংস, স্থানান্তৰ, ক্ষতি, নষ্ট, সলনি, বিকৃত, বিপদগ্ৰস্ত বা অপব্যৱহাৰ কৰিব, তেওঁক এই অপকৰ্মৰ বাবে প্ৰাচীন কীৰ্তিচিহ্ন তথা পুৰাতাত্ত্বিক স্থান আৰু অৱশেষ অধিনিয়ম 2010 অনুসৰি 2 বছৰ পৰ্যন্ত কাৰাদণ্ড নাইবা 1 লাখ টকা পৰ্যন্ত জৰিমনা বা উভয় দণ্ডেৰে দণ্ডিত হ'ব। যাতে পুৰণি বস্তুবিলাক যাতে কোনো নষ্ট নকৰে সেইকাৰণে এইটো জাননী দিয়া থাকে, জাননীটো। তাৰপিছত প্ৰাচীন কীৰ্তিচিহ্ন তথা পুৰাতাত্ত্বিক স্থান আৰু অৱশেষ অধিনিয়ম 1959 উপনিয়ম 32 আৰু 1992 চনৰ অধিসূচনা অনুসৰি এই সংৰক্ষিত স্থাপত্য স্থানৰ সীমাৰ পৰা 100 মিটাৰ ভিতৰৰ এলেকাক নিষিদ্ধ ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে। এই এলেকাৰ ভিতৰত কোনো ধৰণৰ নিৰ্মাণ কাৰ্য বা খনন কাৰ্য কৰিব নোৱাৰিব। ইয়াৰ পৰা 200 মিটাৰ দূৰত্বৰ এলেকাত নিয়ন্ত্ৰিত ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে। এই এলেকাত খনন বা নিৰ্মাণ কাৰ্য যিকোনো ধৰণৰ মেৰামতি, নিৰ্মাণ আৰু নৱনিৰ্মাণ বিভাগীয় অধিকাৰীৰ পূৰ্ব অনুমতি লৈহে কৰিব পাৰিব। মহানিৰ্দেশক, ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগ, ভাৰত চৰকাৰ, এনেকুৱা দিয়া থাকে। কিবা এটা কীৰ্তিচিহ্ন যদি থাকে পুৰণি সেইটোৰ ওপৰত জাননী দিয়া থাকে যে এইবিলাক নষ্ট নকৰিব কোনে, নহ'লে আইনভাৱে দণ্ডনীয় হ'ব। এতিয়া ইয়াৰ ওপৰত আমাক এতিয়া প্ৰশ্ন দিছে ক নম্বৰত যেনেকুৱা যে পুৰাতাত্ত্বিক সম্পদসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত এই জাননীখনে কেনেদৰে সহায় কৰিব। গতিকে এতিয়া আমি এইকেইটা প্ৰশ্নৰ উত্তৰ কৰি লওঁ। ক নম্বৰ প্ৰশ্ন যিটো দিছে মই আকৌ পঢ়ি দিওঁ যে পুৰাতাত্ত্বিক সম্পদসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত এই জাননীখনে কেনেদৰে সহায় কৰিব। গতিকে জাননীত বহুতো বস্তু দিয়া আছে যাতে কোনো ক্ষতি নকৰে, নহ'লে আইনভাৱে পদক্ষেপ লোৱা হ'ব। গতিকে আমি উত্তৰ কৰিম যে জাননীখনৰ যোগেদি ৰাইজে জানিব পাৰিব যে কীৰ্তিচিহ্নটো দেশৰ ৰাষ্ট্ৰীয় সম্পদ। গতিকে আইনৰ ভয়তে হওক বা দায়িত্ববোধৰ বাবেই হওক কোনেও এই সম্পদ ধ্বংস কৰিব নিবিচাৰিব। জাননীখনত দিয়া নিয়মৰ ভিত্তিত ৰাইজে বা কোনো ব্যক্তিয়ে এই ঠাইত নিৰ্মাণ, খনন, মেৰামতি, নৱনিৰ্মাণ আদি বিভাগীয় অনুমতি নোহোৱাকৈ কৰিব নোৱাৰিব। গতিকে পুৰাতাত্ত্বিক সম্পদসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত এই জাননীখনে যথেষ্ট সহায় কৰিব। খ নম্বৰ প্ৰশ্ন দিছে যে পুৰাতাত্ত্বিক সম্পদসমূহ আমি কিয় সংৰক্ষণ কৰিব লাগে। গতিকে পুৰাতাত্ত্বিকবিলাক সংৰক্ষণ কৰিলে আমি অতীতৰ কথা জানো, বুজি পাওঁ, অতীতত কেনেকৈ মানুহ আছিল সেইবিলাকৰ পৰা বহুতো আমি আইডিয়া পাই যাওঁ আৰু যিটো আমাৰ ভৱিষ্যতত কামত দিয়ে। ঠিক আছে, আমি উত্তৰ কৰিম যে পুৰাতাত্ত্বিক সম্পদসমূহ নিৰ্মাণৰ ক্ষেত্ৰত ব্যৱহৃত প্ৰণালী, স্থাপত্য শৈলী, প্ৰযুক্তি আদিয়ে প্ৰাচীন জ্ঞান প্ৰণালীৰ নিদৰ্শন দাঙি ধৰে। বিশ্বত প্ৰাচীন ভাৰতীয় জ্ঞান প্ৰণালীৰ প্ৰাসংগিকতা বৰ্তমানেও আছে। সেয়ে পুৰাতাত্ত্বিক সম্পদসমূহ আমি সংৰক্ষণ কৰিব লাগে। গ নম্বৰ প্ৰশ্ন যে যিকোনো পুৰাতাত্ত্বিক সম্পদ ৰক্ষণাবেক্ষণ দিবলৈ তুমি কি কি পৰামৰ্শ দিবা। আমি উত্তৰ কৰিম যে পুৰাতাত্ত্বিক সম্পদ ৰক্ষণাবেক্ষণ দিবলৈ আমাৰ দেশৰ শিক্ষাৰ্থী, অভিভাৱক আদিক পুৰাতাত্ত্বিক সম্পদসমূহৰ বিষয়ে জ্ঞান আৰু প্ৰয়োজনীয়তাৰ কথা প্ৰদান কৰিব লাগিব। তাৰপিছত লিখিম যে সম্পদ এটাৰ ওচৰৰ বা নিকটৱৰ্তী স্থানীয় লোকক সম্পদটো সংৰক্ষণৰ দায়িত্ব প্ৰদান কৰাৰ লগতে এই সম্পৰ্কে সজাগ সচেতন কৰি তুলিব লাগিব। চৰকাৰেও পুৰাতাত্ত্বিক সম্পদ ৰক্ষণাবেক্ষণৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগিব। এতিয়া 9 নম্বৰ প্ৰশ্নটো দিছে যে তুমি কৰা এটা ভ্ৰমণৰ অভিজ্ঞতাৰ বিষয়ে জনাই তোমাৰ বন্ধুলৈ এখন চিঠি লিখা। চিঠিখন লিখোতে তলত দিয়া দিশ কেইটালৈ মন কৰিবা। গতিকে চিঠি লিখোতে এইবিলাক কথা উল্লেখ কৰিব দিছে। যেনেকুৱা প্ৰথমত দিছে যে ভ্ৰমণ কৰা ঠাইখনৰ নাম আৰু অৱস্থিতি। 2 নম্বৰ যে ঠাইখনৰ ঐতিহ্য বা ইতিবৃত্তি আৰু চাবলগীয়া অনুষ্ঠান প্ৰতিষ্ঠান। আৰু 3 নম্বৰ যে তোমাৰ ভাল লগা অভিজ্ঞতাবোৰ। গতিকে চিঠি লিখিব দিছে বন্ধুলৈ। গতিকে উত্তৰটো কৰিম যে মৰমৰ নয়নলৈ লিখিছে। গতিকে লিখিছে যে মৰমৰ নয়ন, মই যোৱা গৰমৰ বন্ধত হাজোত অৱস্থিত হয়গ্ৰীৱ মাধৱ মন্দিৰ
অসমৰ কামৰূপ জিলাত মণিকোট পাহাৰৰ ওপৰত অৱস্থিত এখন ঐতিহ্য বা ঐতিহাসিক আৰু পবিত্ৰ হিন্দু তীৰ্থস্থান। তাৰপিছত লিখিম যে 1583 চনত কোচ ৰজা ৰঘুদেৱ নাৰায়ণে নিৰ্মাণ কৰা এই মন্দিৰত বিষ্ণুৰ হয়গ্ৰীৱ ঘোঁৰাৰ মূৰ থকা অৱতাৰক পূজা কৰা হয়। ই অসমৰ পঞ্চতীৰ্থৰ অন্যতম। গুৱাহাটীৰ পৰা প্ৰায় 30-ৰ পৰা 35 কিলোমিটাৰ পশ্চিমে কামৰূপ জিলাৰ হাজোৰ মণিকোট পাহাৰ অৰ্থাৎ মণি পৰ্বত বুলি কওঁ, এইটো মন্দিৰ অৱস্থিত। ঠিক আছে, চ' এই টয় কাৰ্ডটো দিবা, টয় কাৰ্ডটো মই দিয়া নাই, এইটো মন্দিৰ অৱস্থিত। আৰু লাষ্টত দিবা যে মন্দিৰটোৰ স্থাপত্য কোচ স্থাপত্যৰ নিদৰ্শন পোৱা যায়। ইয়াত শিলৰ গাঁথনি আৰু সুন্দৰ খোদিত মূৰ্তি আছে, যিটো মোক বৰ ভাল লাগিছে। সময় উলিয়াই তুমিও যাবা বুলি আশা ৰাখিলোঁ। ইতি কি লিখিবা? ইতি তোমাৰ আদৰৰ মইনুল। চ' গতিকে জনে লিখিব, তোমাৰ নাম লিখিবা, আৰু যাৰ লিখিব তাৰ নাম লিখিবা। গতিকে মইনুলে লিখিছে, জাষ্ট নামহে দিছোঁ, লিখাটোতো ময়ে লিখিছোঁ বাৰু। চ' এইখিনি দিবা, হৈ যাব। ঠিক আছে, এতিয়া আমি কৰিম, আমাক প্ৰকল্প দিছে। প্ৰকল্পত 10 নম্বৰটো কৈছে যে তুমি ভ্ৰমণ কৰা বা দেখা এখন ঠাইৰ পুৰণি বস্তু, গছ, স্মাৰক আদিৰ ছবি সংগ্ৰহ কৰি এখন বহীত আঠা লগাই এটা এলবাম প্ৰস্তুত কৰা। এইটো নালাগে। 11 নম্বৰটো দিছে যে শিক্ষক বা জ্যেষ্ঠজনৰ সহায়ত ভাৰতীয় জ্ঞান প্ৰণালী আধাৰিত আমাৰ সমাজত প্ৰাচীন কালৰ পৰা প্ৰচলিত বৃত্তি, শিল্প, নৃত্যকলা, স্থাপত্য, ভাস্কৰ্য, দৰৱ পাতি, আয়ুৰ্বেদিক প্ৰবচন, ডাক আৰু খানৰ বচন আদি শীৰ্ষক বিষয়ক তত্ত্ব সংগ্ৰহ কৰি লিখা। গতিকে এইটো নালাগে, কিন্তু এইটো লাগিব, ইম্পৰ্টেণ্ট। 12 নম্বৰটো যে ভ্ৰমণ কাহিনী বিষয়ক কিতাপৰ নাম সংগ্ৰহ কৰি তলত দিয়া ধৰণে এখন তালিকা প্ৰস্তুত কৰা। যেনেকুৱা ভ্ৰমণ কাহিনীমূলক গ্ৰন্থ, লেখক আৰু কিমান চনত প্ৰকাশ হৈছে, এইটো ইম্পৰ্টেণ্ট। চ' গতিকে এটা ভ্ৰমণ কাহিনীমূলক গ্ৰন্থ আছে, এটা মিচিমি, বহুত ভাল লাগে এইটো, মিচিমি পাহাৰৰ ৰণশিঙা, মূৰ্ধন্য এইটো, ৰণশিঙা। এইটো কোনে লিখিছে? এইটো লক্ষেশ্বৰ শৰ্মাই লিখিছে। ঠিক আছে, গতিকে লক্ষেশ্বৰ শৰ্মাই লিখিছে। আৰু কিমান চনত এইটো প্ৰকাশ হৈছে? 1965 চনত। 1965 চনত প্ৰকাশিত হৈছে এইটো। ঠিক আছে, মিচিমি পাহাৰৰ ৰণশিঙা। আৰু 2 নম্বৰ আন এটা লিখি দিওঁ। আন এটা হৈছে, বহুতো আছে, বিলাতু চিঠি আছে, তাৰপিছত জ্ঞানদাভিৰাম বৰুৱাৰ আছে, তাৰপিছত ৰঙা নদীৰ সোঁত আছে। চ' আৰু এটা লিখি দিওঁ এতিয়া, বিলাতু চিঠি যিটো আছে সেইটো ভাল লাগে বাৰু। সেইটো কেতিয়াবা কিতাপটো পালে পঢ়িবা, ভ্ৰমণ কাহিনীমূলক সেইটো কিতাপ, বিলাতু চিঠি। বিলাতৰ চিঠি। তোমালোকে নিজৰ কিতাপটোৱে নপঢ়া আৰু কি বেলেগ কিতাপ পঢ়িবা? কি কৈ আছোঁ মই ন? চিঠি, এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট, পিছত চাকৰিৰ কাৰণে এইবিলাক লাগিব। বিলাতৰ চিঠি, এইটো জ্ঞানদাভিৰাম বৰুৱাই লিখিছে। ঠিক আছে, জ্ঞানদাভিৰাম বৰুৱা, এইটো লেখকৰ নাম। আৰু এইটো লিখিছে 1939 চনত এইটো প্ৰকাশ পাইছিলে। 1939 চনত প্ৰকাশ পাইছিলে এইটো বিলাতৰ চিঠি, জ্ঞানদাভিৰাম বৰুৱাই লিখিছে। ঠিক আছে, বুজি পালা তোমালোক ধুনীয়াকৈ। এতিয়া নেক্সট আৰু নাই, এতিয়া নেক্সট ভিডিঅ'ত আমি পাঠ 8টো কৰিম, ৰূপান্তৰ। ঠিক আছে, চ' নেক্সট স্ক্ৰীনত উঠিব, নহ'লে ডেছক্ৰিপশ্যন দিয়া আছে, আৰু প্লে লিষ্টটো বনাই দিয়া আছে তোমালোকৰ সুবিধাৰ কাৰণে। প্লে লিষ্টত গৈ চাব পাৰিবা। আজিলৈকে আহোঁ দিয়ক, বাই বাই, টেক কেয়াৰ।